পানীগাঁৱৰ মিলন হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বিশেষ পদক্ষেপ দীৰ্ঘ বছৰৰ মূৰত লগ হৈ আৱেগিক হৈ পৰিল প্ৰাক্তন শিক্ষাৰ্থীসকল সুদীৰ্ঘ বছৰৰ অন্তত পানীগাঁওস্থিত মিলন হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকল আজি মিলিত হোৱাৰ সৌভাগ্য ঘটিল সুদীৰ্ঘ ৩৪ বছৰৰ অন্তত ঐতিহ্যমণ্ডিত বিদ্যালয়খনিত বহু সংখ্যক ছাত্ৰ ছাত্ৰী আজি মিলিত হোৱাৰ পিছতে এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয় এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হয় বিদ্যালয়খনিত বিদ্যাঞ্জলি আঁচনিৰ অধীনত নলবাৰীৰ পানীগাঁওস্থিত মিলন হাইস্কুলৰ ১৯৯০ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে আজি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কৰ্মত নিয়োজিত হৈ থকা ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনত উপস্থিত হৈ প্ৰতিগৰাকীয়ে নিজৰ নিজৰ মনৰ ভাৱ ব্যক্ত কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দলটোৱে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিলে ৫খনকৈ বহি আৰু ১কোটিকৈ কলম মিলন হাইস্কুল পানীগাঁৱৰ ১৯৯০ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকল আজি মিলন হাইস্কুলত আমি লগ লাগিছোঁ আৰু লগ লাগি এই মিলন হাইস্কুলৰ যি বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক আমি ক্ষুদ্ৰ এটা সহায় কৰিছোঁ লগতে আমাৰ এই স্কুলৰ আমাৰ সেই সময়ৰ যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আছিল তেখেতসকলক আমি ইয়ালৈ মাতি আনিছোঁ মাতি আনি তেখেতসকলক সাধাৰণভাৱে আমি এটা সম্বৰ্ধনা জনাইছোঁ আৰু এই সম্বৰ্ধনা জনাবলৈ পাই তেখেতসকল আচলতে আমি নথৈ আনন্দিত হৈছোঁ এই উপলক্ষে আজি দিনৰ ভাগত হাইস্কুলখনৰ শিক্ষাগুৰু তথা নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মা সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে বৰ্তমানে অধ্যয়নৰত ১৫০ শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত উক্ত কাৰ্যসূচী ৰূপায়ণ কৰে উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ভূপেন শৰ্মা প্ৰধান শিক্ষক তথা নলবাৰী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া শৈক্ষিক তত্ত্বাৱধায়ক ব্ৰজেন বৈশ্য বিশিষ্ট শিক্ষাবিদ ধীৰেশ্বৰ শৰ্মা নৰেন্দ্ৰ শৰ্মা মুকুল শৰ্মাকে ধৰি কেইবাগৰাকীও সাংবাদিকসহ ভালে সংখ্যক লোক উপস্থিত থাকে আমাৰ যি ৯০ চনৰ যিসকল শিক্ষাৰ্থী আছিল বিভিন্ন জাগাত তেখেতসকলে মানে এষ্টাব্লিছ হৈছে গতিকে আজি আটাইকেইজন শিক্ষাৰ্থী আহি পাইছে ইয়াত আহি উপস্থিত আৰু সহযোগো কৰিছে গতিকে এইখিনিয়ে আৰু আমি যাতে আগলৈও আমি এনেধৰণৰ কিছুমান কাম কৰি যাব পাৰোঁ সমাজৰ কাৰণে বা ৰাইজৰ কাৰণে বা স্কুলখনৰ কাৰণে সেইটো এটা আমি গোটেই ছাত্ৰ ছাত্ৰীখিনিয়ে ৯০ চনৰ শিক্ষাৰ্থীখিনিয়ে মানে এটা পণ হাতত লৈছোঁ এইখিনিয়ে আমি প্ৰথম আৰম্ভ কৰিছোঁ আমাৰ মিলন হাইস্কুল পানীগাঁও যিহেতুকে আমি এই মিলন হাইস্কুল পানীগাঁৱৰ পৰা শিক্ষা গ্ৰহণ কৰি আমি বিভিন্ন মানে কৰ্মত অগ্ৰসৰ হৈছোঁ সেইকাৰণে প্ৰথম আমি আৰম্ভ কৰিছোঁ মিলন হাইস্কুল পানীগাঁৱত আৰু যদি আমাৰ সামৰ্থ্যই কয় কেতিয়াবা কেনেধৰণৰ কাৰোবাৰ আৰু সহায় কৰিব লাগে আমি নিশ্চয় সহায় কৰিম এইটো বেলেগ একো নাই এইটো মানে মিলন হাইস্কুল পানীগাঁও শিক্ষকবৃন্দ আৰু তেখেতসকলৰ মানে চৰকাৰী এটা আঁচনি আছে মানে বিদ্যাঞ্জলি আঁচনি এই আঁচনিটোৰ মানে অধীনত হৈছে নলবাৰীৰ পৰা উদীপ্ত কুমাৰৰ ৰিপৰ্ট অসম ভইচ।